নমস্কাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এটি বিশেষ খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গুৱাহাটী মহানগৰীৰ চচলত বিগত 26 ফেব্ৰুৱাৰীৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বানত কৰ্মীসকলে প্ৰতি মাহৰ মাননি হিচাপে 6500 টকা, মিনি কৰ্মীসকলক 4700 টকা আৰু সহায়িকাসকলক 3200 টকা মাননি প্ৰদানৰ ব্যৱস্থা সংশোধন কৰি মাননিৰ সলনি উপযুক্ত মজুৰি প্ৰদানৰ দাবীত আৰু জীৱন জীৱিকা ৰক্ষাৰ দাবীত দিবা নৈশ চলাই থকা অৱস্থান ধৰ্মঘটৰ ফলত কেইবাগৰাকী কৰ্মী সহায়িকাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। বিভাগীয় সঞ্চালকে 19 অক্টোবৰতে সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ ওচৰত সন্থাৰ দাবীৰ ভিত্তিত সুনিৰ্দিষ্ট প্ৰস্তাৱ প্ৰেৰণ কৰিছিল যদিও চৰকাৰে সম্পূৰ্ণ নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিছে। উপায়হীন হৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ধাৰাবাহিক আন্দোলন চলাই আছে। কালি নলবাৰীতো জিলা কৃষক সভাৰ উদ্যোগত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আন্দোলনৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰি এক প্ৰতিবাদী শোভাযাত্ৰা সংগঠিত কৰে। নলবাৰীৰ বাটৰ চকত আৰু গোল পাৰ্কৰ চকত দুখন পথসভা অনুষ্ঠিত হয়। সভাত ভাষণ ৰাখি বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰই ভাষণত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আন্দোলনৰ প্ৰতি চৰকাৰৰ গুৰুত্বহীনতাক কঠোৰ সমালোচনা কৰে। ভাষণত তেওঁ কয় যে দেশৰ এখন ৰাজ্য চৰকাৰ কেৰালা চৰকাৰে যদি এই অংগনবাড়ী কৰ্মীসকলক মাহে 13,500 টকাকৈ মজুৰি প্ৰদান কৰিব পাৰে, অসম চৰকাৰে কিয় নোৱাৰে বুলি প্ৰশ্ন কৰে। সম্প্ৰতি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ভয় ভাবুকি প্ৰদৰ্শন কৰি জনকণ্ঠ স্তব্ধ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ চলোৱা হৈছে। আদিতে অংগনবাড়ী কৰ্মী সহায়িকা, বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰ, বাওঁ আন্দোলনৰ কৰ্মী পুৰুষোত্তম শৰ্মা, বিজয় কলিতা, ধীৰেন বৰ্মন, মনোৱাৰ হোসেন, ৰাজীৱ আলীৰ নেতৃত্বত সমদলকাৰীসকলে নলবাৰী ৰাজহুৱা চক্ৰ বিষয়ৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অংগনবাড়ী কৰ্মী সহায়কসকলৰ ন্যায্য দাবী মানি লোৱাৰ দাবী উত্থাপন কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।